চিহ্নতা ভাওনা যে হৈছিল 7 দিন 7 ৰাতি এতিয়া আপোনাৰ মাছমৰীয়া এজনী মাছ থৈ পেলাই ফাঁচিটো থৈ পেলাই যেতিয়া ভাওনা চাই আছিলে মাছখিনি মৰি যাওঁতে পুখুৰীত যেতিয়া মাছখিনি দি দিছিল মাছখিনি জিন্দা হৈ গৈছিলে সেই পুখুৰীটো পুতি পেলাই দৌল মন্দিৰ পাতিছিল এপাচি মাটি দি গোটেই বস্তুটো ইমানকণমান যে ওপৰত দেখিছে ওপৰৰ ভাগটো ন নমস্কাৰ প্ৰথমে আপোনালোকক মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি গৈ আছোঁ বৰদোৱা আপোনালোকে সকলোৱে জানে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান আৰু বৰদোৱা গৈ আছোঁ বহুত দিনৰ পিছত আগতে কেইবাবাৰো গৈছোঁ নগাঁৱত যেতিয়া মই আছিলোঁ কালিয়ে তেজপুৰ আহিলোঁ আৰু এতিয়া গাড়ী আহিব আমি তালৈ গৈ আছোঁ আৰু আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে যিমান পাৰোঁ বৰদোৱা থানৰ গোটেই পৰিৱেশটো দেখুৱাম আপোনালোকক চাই থাকক ভিডিঅ'টো চাই ভাল পাব আমি এতিয়া কলীয়া ভোমোৰা ব্ৰিজ পাইছোঁ তেজপুৰৰ গোটেই ৰাইজৰ লগত আহিছোঁ আৰু ভাল খবৰ বাকী ভাল খবৰ আমি ফাইনেলি বৰদোৱা থান আহি পাই গ'লোঁ আৰু ইয়াৰ পৰা অলপ আগলৈ যাব লাগিব ইয়াতে গাড়ী পাৰ্কিং কৰা হৈছে অলপ আগলৈ গৈ বৰদোৱা থানৰ গোটেই পৰিৱেশটো আপোনালোকক দেখাম আৰু আগত যিটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ মিউজিয়াম বনাইছিলে সেই মিউজিয়ামটো প্ৰায় সম্পূৰ্ণ হৈছে সেই তালৈও যদি সুবিধা হয় যাম ইয়াৰ পৰা বৰ বেছি দূৰত নহয় ইয়াৰ পৰা দেখাই পাই থাকে এইফালে মাহঁতে চাকি ধূপ ল'লে প্ৰথমে আপোনালোকক এই পুখুৰীটো দেখাই লৈছোঁ চাওক এটা ডাঙৰ পুখুৰী বৃহৎ পুখুৰী হয় ইটো মূৰৰ পৰা সিটো মূৰলৈকে আপোনালোকে নিশ্চয়কৈ অনুমান কৰিব পাৰিছে কিমান ডাঙৰ এটা পুখুৰী আৰু ইয়াতে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে চাওক এইফালে কিবাকিবি নতুনকৈ বনাই আছে আৰু মই প্ৰায় 5-6 বছৰমানৰ পিছত আহিছোঁ গতিকে ইয়াৰ বহুতো সলনি দেখিছোঁ পুখুৰী পাৰৰ পৰা সেইফালে নতুনকৈ যোনটো শংকৰদেৱ মিউজিয়াম বনাই আছিলে প্ৰায় হৈ গৈছে যথেষ্ট ডাঙৰ এৰিয়া কিন্তু আৰু মেইন জেগাখিনিত যাম আপোনালোকক ধুনীয়াকৈ দেখাম আৰু শংকৰদেৱ পঢ়া টোলখন আৰু ঘুনুচাবাৰী কোনফালে 1 কিলোমিটাৰমান আগলৈ টমটমত যাব পাৰিব 10 টকা ভাড়া চিহ্নতা ভাওনা পাতিছিল যে 7 দিন 7 ৰাতি ইয়াৰ পৰা কিমান দূৰ এই চিহ্নযাত্ৰা বা টোলখন শংকৰদেৱ হ'ব ৰাতিপুৱা টমটমত মানুহ লৈ গ'লোঁ ইয়াতে শৰাই দিবৰ কাৰণে মানুহৰ ভিৰ চাওক আমি এতিয়া শৰাই দিবৰ কাৰণে ইয়াতে লাইন পাতি আছোঁ যথেষ্ট মানুহ হৈছে বিভিন্ন ঠাইৰ পৰা ভক্তসকল আহিছে শৰাই আগবঢ়াবৰ কাৰণে চাওক মই ভিৰটো আপোনালোকক দেখাই দিছোঁ এইফালে শৰাই লৈ ৰখি আছোঁ আৰু এইটো হৈছে নাটঘৰ বুলেন দা প্ৰসাদ দিলেই নেকি প্ৰসাদ দিলেই দেখোন প্ৰসাদটো লৈ লোৱা নেকি আহা ইয়াৰ ভিতৰ ভাগলৈ সোমাব হ'লে ইয়াতে ধুনীয়াকৈ লিখা আছে চাওক জাতীয় পোচাক পৰিধান কৰিহে ভিতৰত প্ৰৱেশ কৰিব গতিকে প্ৰসাদ আৰু যিসকলে বৰদোৱা থান আহিব বিচাৰে তেখেতসকলৰ জ্ঞাতাৰ্থে এইটো কথা জনাই দিওঁ ইয়াতে ধুনীয়াকৈ লিখা আছে মূল নাম প্ৰসংগৰ সময় দিনৰ 11:30 পৰা হ'ব আৰু 2 পথশিলা ইয়াতে জেঠ মাহৰ পৰা শাওণ মাহলৈ আপোনালোকে এখন চাই ল'ব যিসকলে ইয়াত আহিব বিচাৰিছে আগতীয়াকৈ আপোনালোকে এইখন দেখাই লৈছে জাননী ফলক এইফালে আছে সন্মুখত নৈবেদ্য গৃহ আৰু এইফালে আছে নামঘৰ পৰিৱেশটো আপোনালোকক দেখাইছোঁ চাওক এটা বৃহৎ এলেকা সেইফালেও আছে নামঘৰ আৰু এইফালে নাম প্ৰসংগ হৈ আছে ঘৰৰ পৰিৱেশটো দেখাই আছোঁ এইফালে বুলেণ্ডাই ফটো উঠাত ব্যস্ত হৈ আছে বৰদোৱা আহিলে আপোনালোকে পৰাপক্ষত জাতীয় সাজপাৰ পৰিধান কৰি আহিব তেতিয়া ভিতৰ ভাগতো আপোনালোকে সোমাব পাৰিব ইয়াতে ধুনীয়াকৈ লিখা আছে আৰু ইয়াতে প্ৰসংগ হৈ আছে নাম প্ৰসংগ হৈ আছে গতিকে মই ভিতৰ ভাগটো আপোনালোকক দেখাই দিছোঁ চাওক এয়াই হৈছে বৰদোৱা
মেইন নামঘৰ। ইয়াতে নাম প্ৰসংগ হৈছে চাওক। বিভিন্ন স্থানৰ পৰা বিভিন্ন ঠাইৰ পৰা অহা দৰ্শনাৰ্থীসকল ভক্তসকলে ইয়াতে নাম প্ৰসংগত অংশগ্ৰহণ কৰিছে ইয়াতে। আৰু আপোনালোকে যদি ইচ্ছা কৰে ইয়াতে কিছু সময়ৰ কাৰণে নাম প্ৰসংগ কৰিব পাৰে। আৰু ভিতৰভাগ দেখাই দিছোঁ। এয়া হৈছে বৰতদুৱা থানৰ মূল নামঘৰ ভাগ। শংকৰদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই য'ত শিক্ষা গ্ৰহণ কৰিছিলে সেই টোল ভাগো আপোনালোকক দেখাবলৈ যাম। এতিয়া জাষ্ট এই নাম প্ৰসংগ হোৱা পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ, যিহেতু নাম প্ৰসংগ হৈ আছে। এইটো বৰতদুৱা থানৰ ভিতৰত থকা এটা পুখুৰী চাওক। এই পুখুৰীটো যিটো মূল নামঘৰ, এই নামঘৰ ভাগৰ কাষতে আছে ইয়াতে। আৰু এইকেইটা যে দেখিছে এয়া আচলতে কাৰ্যালয় হয়। ইয়াতে ধুনীয়াকৈ শ্ৰী শ্ৰী বৰতদুৱা থান পৰিচালনা সমিতি, ইয়াতে কেইবাটাও কাৰ্যালয় আছে। আপোনালোকে জাতীয় সাজপাৰ পৰিধান কৰিবৰ কাৰণে ইয়াতে ৰুমো আছে। আৰু এই বিল্ডিংকেইটা সঁচাকৈ বৰ হাতক ধুনীয়াকৈ সাজিছে বনাইছে। চাওক দেখাইছোঁ, এইটো সত্ৰাধিকাৰ চূড়া হয়। ইয়াতে সত্ৰাধিকাৰ থাকে। এইটো সভাগৃহ হয়। পৰিৱেশটো সঁচাকৈ ভাল লাগিছে। আৰু এই পুখুৰী সিটো পাৰি শংকৰদেৱ গুৰুজনাৰ যিটো নতুনকৈ বনোৱা মিউজিয়াম, আৰু 10 দিনমানৰ পিছতে সেইখন উন্মোচন কৰিব। গতিকে ভিতৰত সোমাব নিদিব, বাহিৰৰ পৰা যি পাৰোঁ দেখাম। আৰু এইফালে কাষতে এটা দেখিছে বৃহৎ আকৰ এইটো খোল মৃদং। এইফালে তুলিকাহঁতে চাহৰ জুতি লৈ আছে, চাহ আৰু কিবাকিবি বুট চুট লৈ আনিছে, বিস্কুট। আৰু এইফালে ভোগ বনাই আছে। এইফালে আছে কমলা। এইফালে বুলেণ্ডাই লৈ আনিছে মুড়ি, মুড়ি লৈ আনিছে। আমি এতিয়া এই পুখুৰী পাৰে পাৰে যোনটো নতুনকৈ বনাই আছে এইটো সেই জেগাটোলৈ গৈ আছোঁ। চাওক গোটেই পুখুৰীটো এক পাক ঘূৰিম। এইখনেই চাওক, এইফালে এণ্ট্ৰি হ'ব, মানে এইখন এণ্ট্ৰি গেট। এতিয়াও কমপ্লিট হোৱাগৈ নাই, বনাই আছে। চাওক যিহেতু এতিয়াও সম্পূৰ্ণ হোৱা নাই, কাম পূৰ্ণগতিত চলি আছে। আৰু কেইদিনমানৰ পাছতে ইয়াতে উন্মোচন হ'ব। গতিকে এতিয়া ভিতৰলৈ সোমাবলৈ পাৰ্মিশ্যন নাই। মই বাহিৰৰ পৰাই যিমান পাৰিছোঁ আপোনালোকক দেখাই দিছোঁ। এইখনেই হৈছে চাওক নতুনকৈ নিৰ্মাণ কৰি থকা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ মিউজিয়াম। আৰু মই আপোনালোকক আঁতৰৰ পৰাই দেখাই দিছোঁ। ইয়াতে প্ৰথমেই আপোনালোকক এইখন দেখা পাব, য'ত বিষ্ণুপ্ৰসাদ ৰাভা, ডক্টৰ ভূপেন হাজৰিকা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু আমাৰ প্ৰাণৰ শিল্পী হিয়াৰামতো জুবিনদাৰ প্ৰতিচ্ছবি অংকন কৰা আছে। ইয়াৰ পিছতে আপোনালোকে ইয়াত চাওক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সৃষ্টি কৰা যি খোল মৃদং, খোল মৃদঙৰ আকৃতিত ধুনীয়াকৈ এটা বনোৱা আছে। মই আপোনালোকক দেখাই দিছোঁ। এয়া চোৱা মাছ চোৱা। এইটোক বেহুৱা বুলি কয়। আৰু এইটো মাহৰ গুড়া। এইটো পেকেট 10 টকা। ইয়াতে বৰদোৱা থানৰ ভিতৰতে বিক্ৰী কৰি আছে এখেতে। 10 টকা পেকেট। যিহেতু ইয়াতে ভোগ খাবলৈ বহুত ভক্তসকল আহে, ইয়াৰ পৰা কিনি লৈ আপোনালোকে খাব পাৰে। এইটো চাওক। চিহ্নজতা ভাওনা যে হৈছিল 7 দিন 7 ৰাতি, তেতিয়া আপোনাৰ মাছমৰীয়া এজনী মাছ থৈ পেলাই বাচিটো থৈ পেলাই যেতিয়া ভাওনা চাই আছিলে, মাছখিনি মৰি যাওঁতে পুখুৰীত তেতিয়া মাছখিনি দি দিছিল, মাছখিনি জিন্দা হৈ গৈছিলে। এই পুখুৰীটো পুতি পেলাই দৌল মন্দিৰ পাতিছিল। এপাচি মাটি দি দিছিল। এতিয়া আমি দৌল মন্দিৰ আহি আছোঁ। এই দৌল মন্দিৰৰ বিষয়ে উজ্জ্বলে বৰ ধুনীয়াকৈ কৈ দিলে। বৰদোৱা থানৰ পৰা বৰ বেছি দূৰ নহয়। আপোনালোকে বৰদোৱা থান চাব আহিলে এই দৌল মন্দিৰটো চাব আহিব। আৰু দৌল মন্দিৰৰ বিষয়ে উজ্জ্বলে কোৱা কথাখিনি আপোনালোকে হয়তো কোনোৱে জানে, মই জনা নাছিলোঁ, উজ্জ্বলৰ মুখে শুনিলোঁ। আৰু এইফালে তুলিকা আছে, চাৰিজনী পিছফালে বহি আছে। আৰু আগফালে মই আৰু উজ্জ্বল আমি টমটমত আহি আছোঁ বৰদোৱাৰ ওচৰতে থকা দৌল মন্দিৰটো চাবৰ কাৰণে। আৰু ইয়াৰ পিছতে আমি অন্যান্য জেগা যাম, কেতিয়াবা আপোনালোকক দেখাম, চাই থাকিব। মহেন্দ্ৰ কন্দলী এই সংস্কৃত টোল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ইয়াতে শিক্ষা গ্ৰহণ কৰিছিলে, মহেন্দ্ৰ কন্দলী টোল। আজি আপোনালোকক দেখাই দিলোঁ মোৰ ভিডিঅ'টোৰ জৰিয়তে। এইখনেই হৈছে। আৰু এতিয়া আমি দৌল আহি আছোঁ। চিহ্নজতা ভাওনা
ইয়াতে হৈছিলে ন চিহ্ন যাত্ৰা অঁ চিহ্ন যাত্ৰা ভাওনাখন যে ইয়াতে হৈছিলে ন এই ফলকখন আপোনালোকে আহি চালে গোটেইখিনি কথা গম পাব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নিজ নাতি পুৰুষোত্তম ঠাকুৰে ৰচনা কৰা গুৰুজনাৰ জন্মস্থান ইয়াতে গোটেইখিনি লিখা আছে আপোনালোকে পঢ়ি ল'ব মোৰ ভিডিঅ'টোৰ জৰিয়তে আৰু এইফালে হৈছে দৌল ইয়াতে চিহ্নযাত্ৰা ভাওনা হৈছিলে তাৰ আগতে আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি শিক্ষা গ্ৰহণ কৰা মহেন্দ্ৰ কন্দলী টোলখন মই আপোনালোকক দেখুৱালোঁ ভিডিঅ'ৰ জৰিয়তে বৰদোৱা থানৰ পৰা বৰ বেছি দূৰ নহয় অলমষ্ট 1 কিলোমিটাৰমান ডিষ্টেঞ্চতে এই দৌলটো আছে আৰু ওচৰতে মহেন্দ্ৰ কন্দলী টোলখন আছে সুধি ল'ম বাৰু এই দৌল মন্দিৰৰ ভিতৰ ভাগতো যিহেতু ধৰ্মীয় সাজপাৰ বা জাতীয় সাজপাৰ পিন্ধি নাহিলে সোমাব নিদিয়ে মই যিহেতু লং পেণ্ট চাৰ্ট পিন্ধিলোঁ সেইটো কাৰণে ভিতৰত সোমাব নোৱাৰিলোঁ আপোনালোকক বাহিৰৰ পৰাই এই দৌল মন্দিৰৰ পৰিৱেশটো দেখাই দিছোঁ এইফালে দৰ্শনাৰ্থীসকল ভক্তসকল আহিছে আপোনালোক ক'ৰ পৰা আহিছে হে কপাহেয়া অঁ ইয়াত ভক্তসকল আহিছে ইয়াৰ ভিতৰ ভাগত সোমাই এটি সেৱা লৈছে মই যিহেতু লং পেণ্ট পিন্ধিলোঁ গতিকে ভিতৰ ভাগত সোমাব নাপালোঁ কিন্তু প্ৰসাদ খোৱাৰ সৌভাগ্য হ'ল এই প্ৰসাদ ল'লোঁ আৰু এইফালে দৌল মন্দিৰটো আৰু এইফালে চাওক শহাপহু সেয়া মই আপোনালোকক দেখাই দিছোঁ ইয়াতে ধুনীয়াকৈ এটা ফাৰ্ম কৰি থৈ দিছে শহাপহু বহুত আছে আগলৈও আছে অলমষ্ট 50-60টামান ইয়াতে শহাপহু আছে এইফালেও শহাপহু এইটো দেখিছে এয়া শহাপহু একদম আৰু এইফালে সকলোৱে চাব আহিছে এতিয়া আমি আগতীয়াকৈ এবাৰ আহি গ'লোঁ ভাল লাগে তেনেকে অকণ এইফালে বুলেণ্ডাই বিলাই আছে খিচিৰি আৰু এই সকলো ৰাইজে খাই আছে চাওক প্ৰায় ঘূৰা হৈ গ'ল আৰু লাষ্ট মমেণ্টত সকলোৱে মিলিজুলি এনেকৈ বুলেণ্ডা ওলাবই বা মেইন মানুহ না এইটো কিহৰ আচাৰ টেঙামৰা আমাৰ সকলোৰে হৈ গ'ল এইফালে চব যাব ওলাইছে আৰু